বহুত দিনৰ পিছত এটা ব্লগ বনাম বুলি ভাবিছোঁ এতিয়া। আজি এইটো মালটো লৈ যাই আছোঁ আমি শিলচৰ কাম আছে। শিলচৰ আৰু মিজোৰাম ট্ৰিপ এটা হ'ব এইটো। কাম কৰোঁতে গধূলা হৈ গ'ল, এতিয়াও মানে গোটেইখিনি লোড কৰিব পৰাই নাই। এতিয়া ইমানখিনি বস্তু বাকী আছে এতিয়াও। লিষ্টখনত চাওকচোন কিমানখিনি এতিয়া পেণ্ডিং হৈ আছে। গৌতমে চাই আছে, জল্দি বিচাৰি থাকক আৰু কালি কৰিব লাগিব লোডখিনি আৰু বাকীখিনি যিখিনি বাচি আছে আৰু। মোটামুটি 9 টন যাব ইয়াত মাল। 9 টন মাল লৈ যাব লাগিব আমি শিলচৰলৈ, শিলচৰ আগৰতলা। যাত্ৰা আৰম্ভ হৈ গ'ল আমাৰ শিলচৰলৈ। শিলচৰ গৈ আছোঁ এতিয়া, ৰাতি হৈছে এতিয়া। ট্ৰাকৰ পিছে গৈ আছোঁ আমি। ট্ৰাকখন মানে বহুত লাহে যায়তো, সেইকাৰণে তাৰ পিছে গৈ আছোঁ। আৰু পুলিচৰ মানে ভেজাল আছে, এইটো কাৰণে তাৰ পিছে যাই থাকিব লগা হৈছে। আমি গৈ আছোঁ লাহেকৈ এতিয়া। আহি পেলাই আমি মোৰ ট্ৰাকখন আহি পৰা ট্ৰাকখন পিছে আহিছে। কালিৰ পৰা আহি থকা মানুহ এতিয়া ইমান টাইম লাগিছে। এতিয়াও মোটামুটি আপোনাৰ 80-90 কিলোমিটাৰমান আছে শিলচৰ যাবৰ কাৰণে। ৰখি আছোঁ, ট্ৰাকখন এতিয়া কৈছে 10-15 কিলোমিটাৰমান আছে আহিবৰ কাৰণে। চাওঁ, আধা ঘণ্টা মই ৰখি আছোঁ, ট্ৰাকখন আহিয়ে নাপায়। ইমান দূৰত থাকিলে আমি আপোনাৰ অকণমান আগুৱাই আহিছিলোঁ মানে। কষ্ট মষ্টকৈ আহি পালোঁ প্ৰথম ছাইডত। আমি এতিয়া প্ৰথম ছাইডত মাল নমাই আছোঁ শিলচৰত। ইয়াত মাল নমাম। ইয়াত আকৌ মই মানুহকেইটাক থৈ কিনে ইয়াৰ পৰা আমি মিজোৰামলৈ যাম মানে। এটা টিম মিজোৰাম যাব, এটা টিম ইয়াতে থাকিব আপোনাৰ। এইটো আপোনাৰ মিজোৰাম গেট। ইয়াত আহিলে আপুনি পাছ বনাই ল'ব লাগিব। পাছ নবনালে আপোনাৰ 5,000 টকা ফাইন কাটি দিব আপোনাৰ, যদি ধৰা পৰে আপুনি। সেইকাৰণে ইয়াত পাছ বনাই যাব লাগে। 300 টকা লয় আপোনাৰ পাছ এজনৰ কাৰণে, পাৰ মানুহৰ কাৰণে 300 টকা পাছ লয়। অলপ তেল ভৰালোঁ। তেলৰ দাম দেখিছেনে আপুনি কিমান টকা দিয়াটো? এই অসমৰ নিচিনাই আপোনাৰ তেলৰ দাম। আমি এতিয়া 3জনেই আছোঁ আৰু বাকীকেইটাতো শিলচৰ নামিলে। আমি এতিয়া ইয়াৰ পৰা আইজল গৈ আছোঁ। আইজলত আজি তাৰ লগতে আপোনাৰ আমাৰ গাঁৱৰ ল'ৰাকেইটা আছে আপোনাৰ, কৃষ্ণহঁতে তাতে আজি থাকিমগৈ আমি। এইটো চাহিলে চিঞৰ খাই থাকে, খালি অবাৰ চিঞৰ খাই দেই, বিৰাট বেয়া। এইটো এটা পিছ মানে চিকেন খাই ক'ব লাগিব তোক। মদটোতো খায়ে বাৰু, চিকেনটো মানে এনি টাইম লাগি থাকে কিন্তু। আৰু ৰাতিপুৱাতো মুখ চুখ ধুৱাই নাই, এনেকৈ ৰাতিপুৱা ওলাই আহিলোঁ মানে। মেইন কেছটো কি হ'ল মানে, জেগা শিলচৰৰ পৰা আইজল গৈ আছোঁ। এনেকুৱা বেয়া ৰাস্তা আপোনাৰ, ৰাস্তাটো এনেকুৱা বেয়া হৈছে মানে আপোনাৰ আইজললৈ। কাটা গুটি ধূলা, আৰু গাড়ীখনতো মোৰ বগা গাড়ীখনটো চিনি নোপোৱা হৈছে আৰু একে যি অৱস্থা বেয়া হৈছে গাড়ীখনৰ। ভিতৰতো অৱস্থা বেয়া হৈছে অলপ। ৰাস্তা বৰ ভাল নহয় এতিয়া, বহুতখিনি বেয়া হৈছে ইয়াৰ ৰাস্তা। বনাব লাগে, পইচা হ'লেতো অভাৰ লয়, কিন্তু বনোৱাত কাম নাই ইয়াত। এইটো হ'ল আপোনাৰ শিলচৰৰ পৰা আইজল যোৱা ৰাস্তা, হাইৱে হয় এইটো আপোনাৰ মেইন ৰাস্তা। ইমান বেয়া মানে আপোনাৰ তলত গাড়ী লাগি যায় একেবাৰে, ইমানে যে বেয়া ৰাস্তা কৰি দেখিছে আপোনাৰ। ৰাস্তাৰ অৱস্থা দেখিছে, গাড়ী পাল্টি নামাৰিলে হ'ল আৰু এই বুলেৰোখন যেনেকুৱাকৈ গৈ আছে। লাহে যাব লগা হয় একেবাৰে ৰাস্তাটো, ইমান যে বেয়া। ইয়াৰ পৰা আপোনাৰ আইজল মোটামুটি 30 কিলোমিটাৰ আছে। মানে আজি ইয়াতে থাকিম, ইয়াত লগৰবোৰ আছে, আমাৰ গাঁৱৰ ল'ৰাবোৰ আছে ইয়াতে। আজি ৰাতি ইয়াতে কটাম, কালি ৰাতিপুৱা ইয়াৰ পৰা আইজল গুচি যামগৈ আমি। সেইকাৰণে আজি ৰাতি ইয়াতে থাকোঁ। আপোনাৰ এইটো ৰেল লাইন বনি আছে আপোনাৰ, গুৱাহাটীৰ পৰা চিধা আইজললৈ যাব এইটো। আৰু আপোনাৰ খুব বেছি 5 বছৰমানতো ক্লিয়াৰ হৈ যাব আপোনাৰ। সেইটো ষ্টেচন বনি আছে, এইপিনে কাম চলি আছে। আমাৰ মানে কিছুমান লগৰ ল'ৰাবোৰ ইয়াতে কাম কৰি আছে মানে। সেইটো কাৰণে আজি ৰাতি ইয়াতে থাকিম আমি, কালিলৈ আইজল যামগৈ আৰু আপোনাৰ। কি বনাবি ভাত আৰু ভাত আৰু দালি। কষ্ট কৰি আছে বেচাৰে, অকলে আহিছে। ল'ৰাবোৰ আহে নাই তাত? ভাত খাই আহিব। তই কি আহিবগৈ আহ? মই মানে এইটো খুলিব লাগিব, খুলি পেলাই তেতিয়া অলপ টাইট ল'ব না, পানী মাৰিব লাগিব। ৰামপালে বনোৱা হেৰি বোলে ফাউণ্ডেশ্যন। এইটো কামটোও কৰি আছে আমাৰ লগৰ এটা আহি কিনে ইয়াত। এইবিলাক পুৰা কাম চলি আছে। মিজোৰাম ষ্টেচন বনাইছে। এইটো কি ষ্টেচন আছিলে ৰামপাল? মূৰ্খাং ষ্টেচন বোলে।
আগতো কৰিছোঁ, আগত ঘৰটকি কমকৈ এইটো ইয়াত 2টা হ'ব আৰু আগৰ ষ্টেচনত আৰু 6টামান হ'ব চাগে। ইয়াত আপোনাৰ বঢ়িয়া সুবিধা আছে গা চা ধুবলৈ। এইপিনে গৌতমে গা ধুই আছে, মই গা ধুই ল'লোঁ। সেইটো ৰুমতে আছোঁ এতিয়া। আপোনাৰ ৰাতিপুৱা এতিয়া 5টা বাজিছে, 5টা বজাত উঠিব লগা হৈছে মানে অলপ দূৰত যাব লাগে। এতিয়া ইয়াৰ পৰা ওলাই যাওঁ, সিহঁতক উঠাওঁ, চাই লওক আৰু গৌতমক ইয়াৰ পৰা সোনকালে ওলাই যাওঁ, মানে কামো আছে, ৰাস্তাবোৰ বৰ বেয়া। ঐ গৌতম, অন্ধাৰে হৈছে এতিয়া, পোহৰ হোৱাই নাই ভালকে। হা পোহৰ হৈ গ'ল আৰু এতিয়া আমি গৈ আছিলোঁ মিজোৰামলৈ। এতিয়া চাওকচোন কিমান ওখ ওখ ব্ৰিজ বনাইছে, আপোনাৰ পিলাৰবোৰ চাওকচোন কিমান ওখ ওখ। মানে এবাৰ ইয়াত হৈ যোৱাৰ পিছত এবাৰ আহি চাব লাগিব, বঢ়িয়া লাগিব আপোনাৰ। আৰু সুৰুং বহুত কেইটা বনাইছে আপোনাৰ ওখ ওখ ব্ৰিজ। আজি আমাৰ দুপৰীয়া খানা হ'ল এইটো, ইপিনে চাহিলে খাই আছে, ইপিনে গৌতমে, ইপিনে মই। আৰু মানে হোটেল চোটেল কাৰণে বিৰাট অসুবিধা মানে, কোনোবাই যদি আহে ইয়াত আপোনাক নিজৰ বাচন বৰ্তন লৈ কিনে আহিব লাগে। যদি কোনোবা কামৰ কাৰণে আহে, যদি আমাৰ নিচিনা কামৰ কাৰণে, আমি মানে য'তে ত'তে ঘূৰিব লাগে না, বৰ কষ্ট হয় মানে। হেৰি নাথাকিলে আপোনাৰ, বাচন বৰ্তন নাথাকিলে আপোনাৰ হোটেল নাপায়। হোটেল পালেও আপোনাৰ কুকুৰ চুকুৰ জাহান তাৰ বস্তু খাই আপোনাৰ, সেইকাৰণে মানে খাবও দিগদাৰ হয় আমাৰ ইয়াত। হোটেল পালেও মানে নিমিলে আমাৰ খাদ্যবোৰ, মছলা নাই। সেইকাৰণে মেগীকে খাইছোঁ আজি দুপৰীয়া, মেগীকে খাওঁ আৰু ৰাতি চাওঁ কি পাওঁ কি নাই, ঠিক নাই আৰু। দুদিনমানতো লগৰ ঘৰতে থাকিলোঁ, এই আমাৰ যে কাম কৰি আছিলে তাতে বঢ়িয়া বাচন বৰ্তন আছে, ভাত চাত বনাই খালোঁ। এতিয়া দুদিন আকৌ থাকিব লাগে, দুদিন কি খাওঁ ঠিক নাই আৰু ইয়াত। আজি লাষ্ট দিন হয়, আজিৰ দিনটো কাম কৰিম, মানে আৰু এঘণ্টামান আছে, গৈ পাই কিনে কাম কৰি আদায় হৈ যাব, তাৰপিছত শিলচৰলৈ যাম। আজি আমাৰ দুপৰীয়া খানা কি জানে? কণী, চাটনি, চিপছ, এইবোৰে আৰু। ভাত পানীটো পোৱাই নাযায় ভালকৈ, আৰু ভাত পানী পালেও হোটেলটো খাবই নোৱাৰে। একে মানে কি ক'ম এতিয়া, গৰু কুকুৰ গাহৰি চব পায়, সেইকাৰণে মানে ভাত পালেও ভাত নাখাওঁ মানে, এনেকৈ উল্টা পুল্টা বস্তুৱে খাই চলি আছোঁ আৰু। আজি ৰাতিটো খাই দিওঁ, কালিতো ৰাতিপুৱা শিলচৰ গৈয়ে পাম, তাত যায় আৰু ভাত খাব লাগিব আৰু। 3 দিনমান হ'লতো ভালকৈ ভাতে খাব নাই, মই ভাত খাব পৰা মানে ভাত খোৱাই নাই, এনেকুৱা নানা ধৰণৰ বস্তুৱে খাই ফুৰিছোঁ। এতিয়া নেক্সট চাইডত গৈ কিনে বাৰু আৰু দেখাই দিম বাৰু। এতিয়া এইকেইটাকে খাওঁ আজি দুপৰীয়া। বহি আছে ঠিক নাই আৰু, কিবা কিবি লৈ বহি আছে, নানা ধৰণৰ বস্তুবোৰ খাই ফুৰিব লাগে ইয়াত। মিজোৰামত আহিলে আপোনালোকে যদি কোনোবাই আহে কাম কৰিবৰ কাৰণে, বাচন বৰ্তন একেবাৰে লৈ আহিব, নাপাহৰিব। আৰু যদি পাহৰি গ'লে আমাৰ নিচিনা এনেকুৱা কণী চাটনি চিপছ টিপছ কিবা কিবি খায়ে চলি থাকিব লাগিব, এনেকুৱা বস্তু খাই চলি থাকিব লাগিব, বৰ দিগদাৰ। এইবোৰতো লাগিয়ে থাকে, মানে খাই থাকে দিনটো 200 টকামান খাই পেলাই। দিয়ক হ'ব দিয়ক বাৰু, এইটো খাই কিনে যাওঁ আগলৈ, এঘণ্টামান আছে ৰাস্তাটো, এইটো কৰি চাইডটো কৰি কিনে শিলচৰ গৈ কিনে আৰু দেখাম আৰু আপোনালোকক। শিলচৰ গৈ আছিলোঁ, এই ভিতৰে ৰাস্তা দি মানে শ্বৰ্টকাট মাৰিম বুলি ভাবিছিলোঁ। এতিয়া শ্বৰ্টকাট মাৰোঁতে ৰাস্তাবোৰ যি অৱস্থা হৈছে, এতিয়া এনেই উভতিও যাব নোৱাৰোঁ মানে ডাউন নামি আহিলোঁ না, এতিয়া মাজতে ৰাস্তাটো বেয়া পালোঁ আৰু। এতিয়া চাওঁ এতিয়া কি কৰা যায় আৰু ইয়াত। দেখিছে গাড়ী কিমান ৰিক্সা চলাব লাগে নহয় আপোনাৰ, এনেকুৱা পিছ হৈছে মানে। আধা ঘণ্টামান আগতে বৰষুণ দিলে নে, আধা ঘণ্টামান আগত বৰষুণ দিয়াৰ কাৰণে মানে একে ৰাস্তাবোৰ পূৰাই পিছলি গ'ল। এতিয়া মানে এক চাইডে খাল, এক চাইডে আপোনাৰ হেৰি ডাউন, ইমান ফাল্টু ৰাস্তা আপোনাৰ মিজোৰামত আছে নহয়, বেয়া ৰিক্সি কিন্তু দেই গাড়ী চলাবৰ কাৰণে ইয়াত। আৰু তাতে আকৌ বৰষুণ, বৰষুণটো পৰি আছে কমাই নাই। আধা ঘণ্টামান আগতে বা দিলে, অলপ কমিলে, আকৌ এতিয়া আকৌ আৰম্ভ হৈ গ'ল বৰষুণ। তাতে ৰাস্তাও বেয়া ৰাস্তা আপোনাৰ এই মিজোৰামত, এনেকুৱা ৰিক্সি হৈ আছে ন চলাবৰ কাৰণে। আপোনাৰ কিলোমিটাৰটো দেখাই দিছোঁ, চাইল কিমান গৈ আছে, 6, 5 এনেকুৱা। এতিয়া আকৌ চেল্ফি কৰ, ৰেগুলেটাৰৰ মানে আপোনাৰ চেফটি সেইটো উখুৰি গ'ল। এতিয়া ইয়াক বান্ধি কিনে লৈ যাব লাগিব, আৰু কিবা কাৰণে যদি আকৌ খুদি যায় পূৰাকৈ, তেতিয়া ইয়াত ফাঁচিলোঁ আৰু এই জংঘলত। আজি আন্ধাৰে হ'ব আৰু পিছত হৈ আহিছেই
হ'ব কি গাড়ী কাম জানো খেলা এইফালে এখন কি ভাল পাত বুলি কেলা দাদা দেখিছে গাড়ী কিমান ৰিক্সা চলাব লাগে নহয় আপোনাৰ এনেকুৱা পিছ হৈছে মানে আধা ঘণ্টামান আগতে বৰষুণ দিলে নে আধা ঘণ্টামান আগত বৰষুণ দিয়াৰ কাৰণে মানে একে ৰাস্তাবোৰ পূৰাই পিছলি গ'ল এতিয়া নিজে নুবুজে ন নাও চলোৱা নিচিনা হৈ গৈছোঁ ঢৌ মাৰাৰ পানীত ইমান যে ফাল্টু ৰাস্তা নহয় আপোনাৰ কি ক'ম আৰু ইমান বেয়া ৰাস্তা মানে একে গাড়ী ঠেলি ঠেলি একে বোকাৰ লুতুৰ পুতুৰ হৈ গৈছে মানে এখন গাড়ী আৰু মোৰ এখন গাড়ী এখন শিলচৰৰ লগ পালোঁ ইয়াক ইও যাব পৰা নাই এনেকুৱা অৱস্থা এতিয়া ৰাস্তা বনাই বনাই যাব লগা হৈছে ইমান বেয়া ৰাস্তা আপোনাক এতিয়া এনেকুৱা ৰাস্তাবোৰ তাকে বৰষুণ দিছে আৰু শ্লিপ এই কি ক'ব আৰু তামান বেয়া ৰাস্তা দেখিছেনে কি যে অৱস্থা ঠেলি 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 আনিব লগা হৈছে এইটো মিজোৰামৰ ৰাস্তা কি যে ফাল্টু ৰাস্তা ৰাতি হৈ গ'ল একো নাই ইয়াত একো চুনচান জেগা একেবাৰে ইপিনে একো নাই ইপিনে একো নাই আমি এইখন গাড়ী আৰু মোৰ গাড়ীখন ইয়াত যেনে তেনেকৈ গৈ পালে হ'ল আৰু 17 কিলোমিটাৰ আছে আৰু এনেকুৱা বেয়া ৰাস্তা যাবৰ কাৰণে কি হয় নাজানো আৰু আমাৰ গাড়ীখনৰ অৱস্থা চাওক না চাহিলৰ অৱস্থা গাড়ীখনৰ অৱস্থা দেখিছে কেনেকুৱা বোকা একে অৱস্থা নাই গাড়ীখনৰ ইমান লেতেৰা হৈ গৈছে মানে গাড়ীৰ অৱস্থা কি ক'ম এতিয়া অন্ধাৰটো ভালকৈ দেখা নাযায় কিন্তু আগে পিছে গোটেই এই পিছখিনি যে অলপ ভাল আছে আৰু সেইখন এখন অৱস্থা বেয়া হৈছে পূৰা এতিয়া চাহিলৰ অৱস্থা চাওকচোন কি হৈছে এতিয়া এইটোত কাম কৰোঁ এই চাইডটোত বেছি নাই আপোনাৰ 3-4 ঘণ্টামান কাম আছে এই চাইডটো কাম কৰিবৰ কাৰণে তাৰপিছত এইটো কাম কৰি এতিয়া ঘৰলৈ যামগৈ আমি এতিয়া আজিকালি ভিডিঅ'টো এটা সামৰি দিছোঁ মই বাই বাই আৰু নেক্সট ভিডিঅ' লগ পাম দিয়ক বাৰু আপোনালোকক হ'ল না